নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা 5 দিনৰ ভিতৰত অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব এই কেইখন আঁচনিৰ টকা। তো কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে অহা 5 দিনৰ ভিতৰত মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব সবিস্তাৰে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিতংভাৱে জনাই দিছোঁ। তো আঁচনিবোৰৰ ভিতৰত 1 নম্বৰত হ'ল অৰুণোদয় আঁচনি, 2 নম্বৰত কোৱা হৈছে শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, 3 নম্বৰ আঁচনিটো হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তাৰ পিছৰ কেইখন আঁচনি হ'ল ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি। ইয়াৰ লগতে দিব্যাংগ পেঞ্চন আঁচনিৰ টকাও অসম চৰকাৰে অহা 5 দিনৰ ভিতৰতে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকৰ নাম যদি এই কেইখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে নিঃসন্দেহে অহা 5 দিনৰ ভিতৰত লাভ কৰিব চৰকাৰী ধন। তাৰপিছত ইয়াতে কোৱা হৈছে এম্পাৱাৰমেণ্ট থ্ৰু ছ'চিয়েল এছিষ্টেন্স অফ 10th। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 এপ্ৰিল তাৰিখে অসম চৰকাৰে এই কেইখন আঁচনি টকা নতুনকৈ অসমৰ লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে লাভ কৰিব চৰকাৰী ধন। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে জনাই দিছোঁ। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকলো মহিলাই কিন্তু অহা 10 এপ্ৰিল তাৰিখে নাপাব অৰুণোদয় আঁচনিৰ ধন। তো অসম চৰকাৰে এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো আজি ইমানেই, ধন্যবাদ।